মাননি দিয়ে আৰু আমাৰ মাননিৰ সলনি মানে আমাক কামৰ বোজা ইমানেই দিয়ে আমি ঘৰত আমি চেণ্টাৰত থাকিব লাগে 8টা 30ৰ পৰা 12টা 30 লাগে কিন্তু আমি 8টা 30ৰ পৰা নহয় ৰাতি আমি 7টালৈকে খাটিব লাগে আমি আমাৰ স্কুলতে ৰাতিপুৱা গধূলি কেতিয়া হয় আমি ক'ব নোৱাৰো ল'ৰা ছোৱালী আমি একো চাব নোৱাৰিম টাইমৰ মতে আমাৰ মানে যিখিনি আমাৰ কেন্দ্ৰীয় ল'ৰা ছোৱালী থাকে বা আমাৰ কেন্দ্ৰীয় যিখিনি আমাৰ ৰাজ থাকে তেওঁলোকৰ কাৰণে আমাৰ ঘৰ আমি পাহৰি যাব লগা হৈছে যিটো আমাৰ মাননি দিয়ে তাৰ বদলি আমাক ইমানে খটুৱাইছে এতিয়া আমাক ফেচ কেপচাৰ কৰিব লাগে সাৰ্ভে কৰিব লাগে ল'ৰা ছোৱালী সব হিচাপ দিব লাগে যিমান দিলেও তেওঁলোকৰ সম্পূৰ্ণ নহয় আমাৰ বৰ দুখৰ বিষয় এই বিষয়টোৰ ওপৰত কিন্তু কি হয় আমাৰ যিকেইটা পইচা আমাক দিয়ে সেই পইচাকেইটা আমাৰ এটা পৰিয়াল চলাবলৈ বহুত কষ্ট আৰু তেওঁলোকৰ কামৰ বোজাৰ ওপৰত বোজা আমাক জাপি দিয়ে সেই কামটো আমাক হঠাৎ মেছেজ দিয়ে যে এইটো কাম কৰিবই লাগিব কৰ্মীগৰাকীয়ে কৰিবই লাগিব সেই কামটো কিন্তু নিশা দিন কোনো চিন নাই সেই মেছেজটো যোৱাৰ লগে লগে সেই কামটো কৰিব লাগে কিন্তু আমাৰ এনেকুৱা ধৰণৰ হৈছে যিখিনি আমাক খাদ্য দিয়ে তেওঁলোকে দাল খিচিৰি চুজি হালোৱা সেইখিনি কোনো ধৰণৰ ল'ৰা ছোৱালীয়ে নেখায় কিন্তু আমাক এনেকুৱা ধৰণৰ বস্তু দিয়ে তেওঁলোকে সেই বস্তুবিলাক বন্ধ কৰিব লাগে আৰু আমাৰ যিটো ধৰি লওক দৰমহা হিচাপত তেওঁলোকে দিয়ে সেই দৰমহাকেইটা আমাৰ বৃদ্ধি কৰিব লাগে আৰু আমাৰ চৰকাৰী স্বীকৃতি আমাৰ কৰ্মী সহায়িকাসকলক দিব লাগে এইখন চৰকাৰৰ দিনত আমি ভাবিছিলো তেওঁলোকক আগবঢ়াই দিছিলো তেওঁলোকে আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ প্ৰতি অকমান দয়া মমতা আগবঢ়াব কিন্তু দেখিলো বাজেটতো আমাৰ বিষয়ে একো উল্লেখ নাই বাজেট অধিৱেশন চলি আছে তাতো আমাৰ একো নাই আমাৰ কণ শিশুসকলক যিখিনি তেওঁলোকে দাল খিচিৰি বা চুজি হালোৱা মালৈ প্ৰেৰণ কৰিছে তেওঁলোকে সেইখিনি অতি নিম্নমানৰ বুলি কিয়নো কৈছো হয় সেইটো খাদ্য তেওঁলোকক পশ্চিমীয়া খাদ্য হিচাপে যথেষ্ট উন্নত মানৰ কিন্তু আমাৰ অসমীয়া মানুহৰ কাৰণে সেইটো আমি নহয় বুলি ভাবো কিয়নো আমাৰ অসমীয়া মানুহৰ থলুৱা খাদ্যখিনিহে তেওঁলোকৰ কাৰণে বিশেষকৈ প্ৰয়োজনীয় আমি ইমান ডাঙৰ চাকৰি কৰোঁতে আমি সাধাৰণ এটা মাননি পাওঁ অসম চৰকাৰে 2000 দিয়ে ভাৰত চৰকাৰে আমাক 4500 টকা এটা দিয়ে তাৰ বিনিময়ত আমাক গৰম বন্ধ নাই কি আমাৰ কৰ্মী সহায়িকাসকলৰ দয়া কোনো স্বাস্থ্যৰ প্ৰতি আমাৰ একো নাই নেকি আমাৰ প্ৰধান সমস্যা আমাৰ ESI নাই আমি আজি 51 বছৰ হ'ল আমাৰ হেৰিখন ICDS আঁচনিখন কিন্তু 51 বছৰলৈকে আমাক যিখন আঁচনি 51 বছৰ হোৱাৰ পিছত আমাক চৰকাৰী কৰ্মচাৰী স্বীকৃতি দিব লাগে কিন্তু আজিলৈকে আমাক দিয়া নাই পৰিতাপৰ কথা আৰু ESI ব্যৱস্থা নাই আমাৰ বেমাৰ আজাৰ নহ'ব নেকি আমাৰ বেমাৰ আজাৰ হ'লেও আমিতো ঔষধ এটা কিনি খাবলৈ আমাকো সুবিধা লাগে গতিকে আমাক ESI নাই আৰু 10 আগষ্টত আমাৰ জেল ভৰো কাৰ্যসূচী এটা আছে আৰু আগন্তুক আমি নৱেম্বৰলৈকে হয়তো আমি ধাৰাবাহিক যদি আমাৰ এনেকুৱা কিছুমান সমস্যা যিটো সমস্যাত কোনো পইচা নাযায় সেইখিনি সমস্যা যদি পূৰণ কৰিব নোৱাৰে আমি নৱেম্বৰত ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ